ইয়াৰ পিছত তদন্ত ঘোষণা কৰিলে, SIT গঠন কৰা হ'ল, তদন্ত কৰি থাকিলে। কিন্তু তদন্তৰ মাজতে আমি আচৰিত পালো এটা কথাত যে ফেচবুকত অসমৰ ৰাইজে যিবিলাক মানুহক দোষী বুলি কয় সেইবিলাক মানুহক SITয়ে মাতে। তেনেকে চলি থাকিলে। এতিয়া কথাটো হ'ল যে যোৱাকালিৰ যিটো ঘটনা, সেই ঘটনাটো জুবিন অনুৰাগীৰ কাৰণে ভুল হোৱা নাই। এজন আৰক্ষী বিষয়াই যিটো চোচা ল'লে আৰু জুবিন অনুৰাগী বা জনসাধাৰণৰ ওপৰত যিটো আক্ৰমণ কৰিলে, তাৰ পিছৰ পৰা এই গোটেই ঘটনাখিনি ঘটিছে। এতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সদায় এটা কথা কৈ থাকে যে যিসকলে এনেকুৱা কাম কৰিছে তেওঁলোক অনুৰাগী নহয়, জুবিন অনুৰাগী নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাক প্ৰশ্ন কৰিব বিচাৰো যে জুবিন অনুৰাগী হ'বলৈ কি কি ক্ৰাইটেৰিয়া থাকিব লাগিব? নে অসম চৰকাৰক সুধি পেলাই আমি জুবিন অনুৰাগী হ'ব লাগিব নেকি? আপুনি এটা SOP তৈয়াৰ কৰক যে এইখিনি ক্ৰাইটেৰিয়া থাকিলেহে আমি জুবিন অনুৰাগী হ'ব পাৰিম। প্ৰথম কথা। দ্বিতীয় কথা, মানুহৰ যিটো ক্ষোভ, আজি জুবিন গাৰ্গক অসমৰ মানুহে ভগৱান সজালে, ভগৱানৰ স্থানত ৰাখিলে। আৰু SITৰ পৰা কিছুমান ৰিপৰ্ট বাহিৰলৈ আহিছে যিবিলাকে ভগৱানক দানৱ কৰিব চেষ্টা কৰিলে। একচামে উঠি পৰি লাগিলে জুবিন গাৰ্গৰ বদনাম ওলাবলৈ। SITৰ পৰা ওলাইছে এইবিলাক কাগজ, বেলেগৰ পৰা ওলোৱা নাই। আজি পষ্টমৰ্টেম ৰিপৰ্ট বাহিৰত ওলাল। কিয় এইবিলাক হ'বলৈ পালে? SITৰ কণ্ট্ৰলটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ হাতত নাই নেকি? আমি এইখিনি কথা জানিব বিচাৰিছো। আৰক্ষীৰ ভুলৰ কাৰণে কিয় যোৱাকালি এই ঘটনাটো ঘটিব পালে? কিয় এইটো হ'বলৈ পালে? কিয় বাস্কাত নিব লগা হ'ল? আজি মানুহৰ ক্ষোভ ক'ত? মানুহৰ ক্ষোভ হ'ল 14 দিন পুলিচ কাষ্টাডিত থকা শ্যামকানু মহন্ত। যেতিয়া যোৱাকালি মানুহে টিভিত দেখা পাইছে তেওঁৰ দাড়ি মুছ ক্লিন চেভ, নৱৰত্ন তেল লগাই চুলি আচুৰি, মানুহে এইবিলাক ভাল নাপায়। অপৰাধীয়ে কোল্ড ড্ৰিংকছ খুৱাব লগা হ'ল, বিলাসী জীৱন এটা জীৱলৈ, কৈদিক বিলাসী জীৱন দিবলৈ তেওঁলোকে বাস্কালৈ লৈ যাব লগা হ'ল। আজি বাস্কাৰ যিটো ঘটনা, এইটো অকল বাস্কা নহয়। আপুনি কালি কাৰ্বি আংলঙত লৈ যাওক, গোলাঘাটত লৈ যাওক, ডিব্ৰুগড়ত লৈ যাওক, শিৱসাগৰত লৈ যাওক, সব জেলতে এনেকুৱাই হ'ব। আমি আপোনাক সুধি পেলাই জুবিন অনুৰাগী হ'ব নালাগেতো। আমাৰ দৰকাৰ নাই জুবিন অনুৰাগী। আপোনাৰ পাৰ্মিশ্যন লৈ, আপোনাৰ কথা মতে ক্ৰাইটেৰিয়া লৈ পেলাই আমি জুবিন অনুৰাগী হ'ম। আৰু আমি ইমান দিনৰ পৰা আমি যিখিনি কথা দেখি আহিছো, এটা কথা ঠিক যে শ্যামকানু মহন্তৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিবা এটা চফ্ট কৰ্ণাৰ আছে। কিবা এটা চফ্ট কৰ্ণাৰ আছে। কাৰণ কিয় নহ'লে এনেকুৱা নহয়তো আপুনি দাড়ি চুলি কাটাই অপৰাধী এজনক লৈ আহিব। আজি ড্ৰাগছ বেপাৰী এটাক দেখাৰ লগে লগে আপুনি ভৰিত গুলিয়াই, ৰেপিষ্ট এজনৰ কথা গম পোৱাৰ লগে ঘৰটো জ্বলাই দিয়ে। এইবিলাক আপুনি নিজে কৰা কাম, নিজে আপুনি আইন ভংগ কৰিছে। আৰু আজি সেইকাৰণে অনুৰাগীবিলাকে বিচাৰি আছে জুবিনক শ্যামকানুক আমাক গতাই দিয়ক, ফাঁচি দিয়ক। আপুনি নিজে কৰা কামৰ ফলে এইবিলাক। এতিয়া কথাটো হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক হাতজোৰ কৰি অনুৰোধ কৰিছো, আপোনাৰ যদি অলপো যদি কিবা শ্যামকানু মহন্তৰ প্ৰতি যদি কিবা চফ্ট কৰ্ণাৰ আছে, এইটো আপুনি এতিয়া বাদ দিয়ক। ৰাজনীতি নকৰে মানুহে, অসমৰ মানুহে এতিয়া ৰাজনীতি নকৰে। অসমৰ মানুহক ন্যায় লাগে। আৰু আপোনালোকে ৰাজনীতি কৰি লাভো নাই। হিন্দু, মুছলিম, খ্ৰীষ্টান, কংগ্ৰেছ, AGP, BJP, AIUDF এইবিলাক এতিয়া নচলে। মানুহক লাগে ন্যায়, আৰু ন্যায়হে দিব লাগিব। হয়, আপুনি জুবিন গাৰ্গৰ ক্ষেত্ৰত দিল্লী এয়াৰপৰ্টৰ পৰা অনাৰ পৰা সোণাপুৰলৈ আপুনি যিখিনি কষ্ট কৰিলে এজন ডাঙৰ ককায়েকৰ নিচিনাকৈ, আমি আপোনাক চেলুট দিছো। সেইটো কাৰণে চেলুট দিছো। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ নামত আপুনি ৰাজনীতি কৰিব, অপৰাধীবিলাকক বচাবলৈ যাব, এইটো হ'ব নোৱাৰে। কিয় শ্যামকানু মহন্তৰ ঘনীয়েকে হাঁহি ওলাই আহিব লগা হ'ল CIDৰ পৰা? কৈছে গিৰিয়েকে চাগে ঘনীয়েকক কৈছে যে চিন্তা নকৰিবা, মোৰ কাৰণে ভাল জেগা আছে থাকিবলৈ, অলপ কষ্ট হ'ব। কিয় দাড়ি চুলি কাটি আনিব লগা হ'ল? 14 দিন জেলত থকা মানুহ এটা দাড়ি কিমান গজিব আমি নাজানো নেকি? কিমান দাড়ি গজিব? কিয় তাক ক্লিন চেভ কৰি অনা হ'ল? কিয় কোল্ড ড্ৰিংকছ খাবলৈ দিব লগা হ'ল? এইবিলাক কথা। কিয় বাস্কা ডিষ্ট্ৰিক্ট, কিয় বাস্কা ল'লে? আপুনি ভাবিছে নেকি বাস্কাত জুবিন গাৰ্গৰ অনুৰাগী নাই? জুবিন গাৰ্গে বাস্কা ডিষ্ট্ৰিক্টত মেট্ৰিক পাছ কৰিছে। আৰু যিজন পুলিচ বিষয়া DSP, এই গোটেই বস্তুটো ঠাণ্ডা হ'ব কেতিয়া? যেতিয়া DSP জনক নিলম্বিত কৰিব।
আপোনালোকে এতিয়া ক'ব থাৰ্ড পাৰ্টিৰ কথা ক'ব যে থাৰ্ড পাৰ্টি কোনোবা তৃতীয় পক্ষ এই তৃতীয় পক্ষ শব্দটো আমি কেতিয়াৰ পৰা শুনি আছো জানে যিদিনাখন NDFBয়ে চিৰিয়েল বম ব্লাষ্ট কৰিছে অসমত সেই দিনাখনৰ পৰা এই শব্দটো আমি শুনি আহিছো তৃতীয় পক্ষ সব কথা তৃতীয় পক্ষ নাখাতে আপোনাৰ ভাল কাম আপুনি যিখিনি কৰিলে একেলগে শেষ হৈ যাব এই জুবিনৰ মৃত্যুৰ ঘটনাটোৱে জুবিনৰ তদন্তই আপুনি কিয় কৈছিলে যে দুজন পুলিচ বিষয়া মই ছিংগাপুৰ পঠাইছো SITটো কৈছে নাই পঠোৱা বুলি পঠাব নোৱাৰে বুলি আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰেছ উপদেষ্টা নাই আইনী উপদেষ্টা যিজন আছে তেখেতে নিজে কৈছে যে গোটেই SITৰ কাৰবাৰটোৱে ভুল এতিয়া কি কৰিলে আপোনালোকে বুদ্ধিজীৱীৰ মাজত ভাগ আনিব বিচাৰিলে সেইকাৰণে আপোনালোকে কেইজনমান মানুহ মাতিলে লিষ্ট বনাই ক'লে যে আমি আলোচনা কৰিম কিহৰ আলোচনা SITৰ লগত কিহৰ আলোচনা কৰিব প্ৰাঞ্জল শইকীয়া বোলে এজন মানুহ মাতিছে তেওঁতো ঘূৰ RSSৰ মানুহ বাকীবিলাকৰ কথা নকওঁৱেই তেনেকুৱা মানুহ মাতি ফেলে আপুনি কি আলোচনা কৰিব বিচাৰিছে আৰু কি আলোচনা কৰিব মুন্না গুপ্তা ডাঙৰীয়া APWৰ কেছ চলি আছে সুপ্ৰিম কোৰ্টত নাই গুৱাহাটী হাইকোৰ্টত জুবিন গাৰ্গ সংক্ৰান্তত এণ্ড ইউ হেভ টু আনচাৰ ইট আপুনি কোৰ্টত জবাব দিব লাগিব কিয় আপুনি আইন ভংগ কৰি ফেলে আপুনি এটা কমিটি মাতিলে আলোচনা কৰিলে কি ভিতৰৰ কথা ক'লে তেওঁলোকক কি চেষ্টা কৰিলে আপোনালোকে যে বুদ্ধিজীৱীসকলৰ মাজত কাইজা লগাই যে এওঁলোক ভাল বুদ্ধিজীৱী তেওঁলোক বেয়া বুদ্ধিজীৱী তেওঁলোক কম বুদ্ধিজীৱী চকুৰ ডাক্তৰৰ কি কাম আইনত মই বুজি নাপালো চকুৰ ডাক্তৰৰ আইনৰ তদন্তকাৰী বিষয়াৰ লগত কি কাম আছে হিতেশ ডেকা ডাঙৰীয়া ভদ্ৰলোক জুবিনক বহুত ভাল পায় বহুত মৰম কৰে বহুত কৰিছে জুবিন গাৰ্গৰ কাৰণে কিন্তু ডক্টৰৰ কি কাম তাতে ইউটিউবাৰৰ কি কাম আগতে সাংবাদিক বৰ্তমান ইউটিউবাৰৰ কি কাম বুজি নাপালো এই গোটেই কাৰবাৰটোৱে চলি আছে আচৰিত কাৰবাৰ এইটো আৰু যিজন পুলিচ বিষয়া তেওঁ নিজৰে APSC কেলেংকাৰী বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিপৰ্টত তেখেতে ক্লিয়াৰলি লিখিছে গীতাৰ্থ দেৱ শৰ্মা ৰোল নম্বৰ 091495 হিজ জব ইজ কুৱেশ্যনেবল আৰু তেনেকুৱা মানুহ আপুনি দায়িত্ব দিছে এনেকে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া ৰাজনীতি নহয় ন্যায় দিয়ক আৰু সব কথাতে আপোনালোকে কথা নাই বতৰ নাই চিধা গৰিমা গাৰ্গৰ ওচৰলৈ কিয় যায় তেখেতকতো শান্তিত থাকিবলৈ দিয়ক অলপ সবেই যায় চৰকাৰে যাব SIT ফৰেনচিক কি এইটো পোষ্টমৰ্টেম ৰিপৰ্ট তেখেতৰ পত্ৰিক দিব লাগে কিয় এইটো পুলিচৰ দায়িত্ব গৃহ বিভাগৰ দায়িত্ব তো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ কৰিছো ৰাজনীতি বাদ দিয়ক শাস্তি দিয়াৰ ব্যৱস্থা কৰক যেহেতু এতিয়া কৈ আছে যে প্ৰত্যেকটো কথা ৰাজনীতি হৈছে জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থাত কোন ৰাজনীতিৰ কথা আহিলে সবেই যে কোনখিনি কৈ আছে এইবিলাক এটা কথা চাব আপুনি মই আকৌ ক'লো আপোনাক জুবিন অনুৰাগী আমি চৰকাৰক সুধি হ'ব নালাগে প্ৰথম কথা 2 নম্বৰ কথা ৰাজনীতি সমাধিস্থলত ল'ৰা ছোৱালী মানুহ গৈছে সেৱা কৰিছে তাতে কি ৰাজনীতি বাস্কা ডিষ্ট্ৰিক্টত শান্তিপূৰ্ণভাৱে মানুহবিলাক ৰখি আছিল হত্যাকাৰীক গটাই দিয়ক জুবিন জিন্দাবাদ #জুবিন গাৰ্গ এইখিনি কিয় ক'ত ৰাজনীতি আহিল ইয়াতে একো ৰাজনীতি অহা নাই ৰাজনীতি নচলেই আৰু অসমৰ পৰা হিন্দু মুছলিমৰ ৰাজনীতি উঠি গ'ল জুবিন গাৰ্গে শেষ কৰি থৈ গ'ল 3 কোটি মানুহে অভিশাপ দিয়া এজন মানুহ কিমান দিন জীয়াই থাকিব লাগে পাৰে মই সেইটোৱে চাব বিচাৰিছো আচলতে 3 কোটি মানুহে শ্যামকানু মহন্তক অভিশাপ দিছে আৰু চাব দেই অসম চৰকাৰৰ এই পৰিয়ালটোৰ লগত মিতিৰালি ডাঙৰ ককায়েকক বহাই থৈ দিছে তাতে সৰুজনক বহাই থৈছে ইয়াতে ইমান মানুহে আৰু তেওঁলোকৰ নিলজ্জ আচলতে তেওঁলোকৰো লাজ নাই AJYCPয়ে গৈ স্মাৰক পত্ৰ দিলে তথাপিতো চাকৰি পৰা নাই দেই এইটো হ'ল এটা পৰিয়ালটোৰে এটা মিলি আৰু তেওঁলোক এই পৰিয়ালটো অসমৰ গৌৰৱ নহয় তেওঁলোক অসমৰ কৌৰৱ আজি লাজ নাপায় নেকি তেওঁলোকে লাজ নাপায় এইবিলাক হ'ল কৰ্মৰ ফল দেই আজি যিজনী ছোৱালী কবিতা লিখাৰ কাৰণে জেলত পঠাইছিলে মাজনী তোৰ জেলতে থকাৰ যোগ্য লকডাউনৰ সময়ত পিঠি ফালিম বুলি কৈছিলে এইবিলাক মানুহৰ এইবিলাক হ'ল কৰ্মৰ ফল বাকি মই পাৰ্সোনেল তেখেতৰ ছোৱালীৰ কথা নকওঁ বাৰু ক'ব নাযাওঁ এইবিলাক হ'ল কৰ্মৰ ফল এতিয়া আমি এটা বেলেগ বিষয় লৈ আহোঁ এই গীতাৰ্থ দেৱ শৰ্মাৰ পিতৃ
হিতেশ দেৱ শৰ্মা। হিতেশ দেৱ শৰ্মাই কি কৰে, তেওঁ ফেচবুকত যিটো অপসংস্কৃতি, বেয়া ব্যৱহাৰ কৰা, গালি পাৰা, এইটো তেওঁৱে আৰম্ভ কৰা ফেচবুকত। তেওঁ নিজকে সৎ বুলি ভাবে আৰু বাকী চব বেয়া। একচুৱেলি বেচিকেলি দিছ মেন ইজ এ কনফিউজ পাৰ্চন। আৰু কনফিউজ পাৰ্চন কাৰণে তেওঁ NRCৰ হায়েষ্ট পষ্টত থকাৰ পিছতো তেওঁ একো কাম কৰিব নকৰিলে। তেওঁৰ পুৰণা কেলেংকাৰীৰ কথা যদি আমি ক'বলৈ যাওঁ, গুৱাহাটী মহানগৰ তেতিয়া মেট্ৰ' নাছিল, গুৱাহাটী মহানগৰ, তাতে গাখীৰৰ এটা মানে বাহিৰৰ আন্তৰ্জাতিক গাখীৰৰ পেকেটত বেয়া বিষক্ৰিয়া হৈছিলে। তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া তেখেতক কৈছিলে হিতেশ দেৱ শৰ্মাক যে তুমি এনকুৱাৰীটো কৰা। তেওঁ সব গাখীৰ জব্দ কৰিলে, কিন্তু এনকুৱাৰী ৰিপৰ্ট নাহিলে। এইজন মানুহ। বাস্কা ডিষ্ট্ৰিক্টত যেতিয়া তেওঁ আছিলে, ভূটানৰ পানীয়ে বাস্কা ডিষ্ট্ৰিক্ট আৰু বৰপেটা ডিষ্ট্ৰিক্টত গোটেই খেতি পথাৰ বালি কৰি দিয়ে। তেতিয়া চৰকাৰে ক'লে যে আপুনি বালিখিনি এনৰেগাৰ আণ্ডাৰত চাফা কৰক। তেওঁ নকৰিলে। তেওঁ নকৰিলে। অভয়াপুৰীত 650 বিঘা এটা জাগাত এটা কয়া কুজিয়া পাৰ্ক বনাব বিচাৰিছিলে, আজিৰ পৰা 15-20 বছৰ আগত। তেখেত আছিল তেতিয়া তাৰে অফিচাৰ, তেখেতে নকৰিলে। সমুজ্জ্বল দাক গৈ পেলাই ক'লে যে সমুজ্জ্বল তুমি চৰকাৰক কোৱা মোক যাতে ষ্টেট কোঅৰ্ডিনেটৰ পাতি দিয়ে। সমুজ্জ্বল দাই তেখেতৰ কথা নুশুনিলে, প্ৰতীক হাজেলাক ষ্টেট কোঅৰ্ডিনেটৰ পাতিলে। সমুজ্জ্বল দাক গৈ পেলাই ক'লে সৰ্বানন্দক কৈ পেলাই মোক DC বনাই দিয়া। সমুজ্জ্বল দাই তেখেতৰ কথা নুশুনিলে, আৰু শেষত সমুজ্জ্বল দাৰ বদনাম গোৱা আৰম্ভ কৰিলে ছচিয়েল মিডিয়াত। 60 লাখ টকা লোৱা, কিবা লোৱা। আৰু যেতিয়া তেওঁ ধৰা পৰিলে, তেওঁ কয় ৰাইজৰ বজাৰৰ খবৰ। NRCত মোক অভিজিত শৰ্মাক যিখিনি তেওঁ মিছা বদনাম দিলে NRCত ফেচবুকত লিখি, আৰু এয়া হ'ল আপোনাৰ কৰ্মৰ ফল। আজি হিতেশ দেৱ শৰ্মা, দিছ ইজ কল্ড কৰ্মা। আজি আপুনি কৰ্মৰ ফল পাইছে। আৰু পাব আপুনি NRCত আপুনি ডেপুটি ডাইৰেক্টৰ হৈ আছে, ষ্টেট কোঅৰ্ডিনেটৰ হৈ থাকিলে, আপুনি নিজে ৰিজাইন দিলে, ইচ্ছাই ৰিজাইন দিলে, তাৰপিছত আকৌ আপুনি ষ্টেট কোঅৰ্ডিনেটৰ হ'ল, কিন্তু আপুনি একো কাম নকৰিলে। ৰিটায়াৰমেণ্টৰ আগত এক্সটেনশ্যন পাম বুলি ভাবি তেওঁ CID আৰু এণ্টি কৰাপশ্যন 2টা কেছ কৰিছে। তেওঁ ভাবিছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক এক্সটেনশ্যন দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমান বুৰ্বক নহয় যে আপুনি সেই ৰিটায়াৰমেণ্টৰ 15 দিন আগত এটা কেছ কৰি দিলে কাৰণে আপোনাক এক্সটেনশ্যন দিব। ইমান বুৰ্বক নহয়। যিখিনি কাম তেখেতে কৰি সেইখিনি নকৰিলে, আৰু পিছত কি কৰিলে, তেওঁ গালি গালাজ আৰম্ভ কৰিলে 20টা-22টা লাইকৰ কাৰণে। আৰু এই হিতেশ দেৱ শৰ্মাৰ লগৰ যিখিনি ফেচবুক ফ্ৰেণ্ড, আমি আপোনালোকক ক'ব বিচাৰো এতিয়া, APWয়ে NRCৰ কি কাম কৰিছে আমি আপোনালোকৰ পৰা আমাৰ চাৰ্টিফিকেট নালাগে, আমি কৰি থৈছো যি কৰিব লাগে। আৰু হিতেশ দেৱ শৰ্মাৰ বদনামৰ কাৰণে আপোনালোকে আমাক যিমান হাঁহিলে, আজি চাওক অসমৰ ৰাইজে আপোনালোকৰে মানুহজনক এতিয়া হাঁহি আছে। লাজ পাব লাগে আপোনালোকে। এয়া হ'ল এইজন মানুহৰ নমুনা এইবিলাক। আৰু তেওঁলোকে অসমৰ ডাঙৰ মানুহ, তেওঁলোকে যি কয় সেয়াই হয়। আৰু এতিয়া কি কৰিছে আপুনি আচৰিত ক'ব, এই মানুহজনে হিতেশ দেৱ শৰ্মাই এজন অংগনবাদী শৰ্মা বুলি এজন মানুহৰ লগত লগ লাগি QR কোডৰ বেপাৰ আৰম্ভ কৰিছে। তেওঁ বোলে ৰিভেৰিফিকেশ্যনৰ কেছ কৰিছে সুপ্ৰিম কোৰ্টত। QR কোড, চান্দা, পুতেক অফিচাৰ, জীয়েক ভাল কোম্পানীত চাকৰি কৰে, ঘনীয়েক অফিচাৰ, বোৱাৰীয়েকে চাকৰি কৰে, মাহত নাই বুলিও তেওঁলোকৰ 5 লাখৰ ওপৰত আহে। হিতেশ দেৱ শৰ্মাই নিজে পেঞ্চন পায়, আৰু তাৰ পিছত QR কোড লৈ চান্দা তুলিব লাগে জাতি বচাম বুলি। মেইন কামখিনি তুমি একো নকৰিলা। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এজন সুৰাপায়ী, তেওঁ য'ত কাম কৰিছে সব অফিচত তেওঁ সুৰাপান কৰিলে। চৰকাৰে একো নকয়, তেওঁক গালি নাপাৰে, তেওঁক ছাছপেণ্ড নকৰে। তাৰমানে আমি বুজিবলৈ বাধ্য যে এইজন হ'ল চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এজন সুৰাপায়ী। এনেকুৱা মানুহৰ পৰা আমি কি আশা কৰিব পাৰো? তেওঁ জুবিন গাৰ্গক আগতে বহুতবাৰ গালি পাৰিছে, আৰু যোৱাকালি ঘটনাটো পুতেকক বচাবলৈ আচলতে এই তেওঁ ষ্টেটমেণ্ট এটা দিলে, পিছত তেওঁ ডিলিট কৰিলে। বাপেক পুতেক দুইজনে একেই। পুতেকৰতো চাকৰিটো মই ক'লোৱে, বিপ্লৱ শৰ্মা ছাৰৰ ৰিপৰ্ট আছে, তেওঁৰ নাম লিখা আছে। হি জব ইজ কুৱেশ্যনেবল বুলি কৈছে। চাওক, পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়া আৰু মই,
আমি হাইকোৰ্টত এটা PIL কৰিছো 46/2025 22 তাৰিখে চাগে কেছটো উঠিব কোৰ্টত আমি গোটেই কথাখিনি জনাম এফিডেভিট আকাৰত আমি জনাম এই যে VIP ট্ৰিটমেণ্ট দিছে তেওঁ CID কাষ্টাডি তেওঁ VIP ট্ৰিটমেণ্ট দিলে চুলি দাড়ি কাটি নৱৰত্ন তেল লগাই তেওঁ যিটো বিলাসীৰে লৈ আহিলে ৰাস্তাত কোল্ড ড্ৰিংকছ খোৱালে জেলখন দিলে এজন নতুন জেল এখন দিলে যাতে তেওঁলোকে যাতে আৰামত থাকিব পাৰে লুডু কেৰম খেলি থাকিব পাৰে আপুনি চাব মোবাইলো দিব হয়তো কোনোবা দিনা তেওঁলোকৰ হাতত সব দিব সব সুবিধা কৰিব এনেকে আমি ন্যায় পাম বুলি আমি নাভাবো জুবিন গাৰ্গক যদি কিবা হত্যাও কৰা হৈছে কিবা যদি পয়জনো খুৱাইছে তাৰ তথ্যখিনি তেতিয়া নাই প্লেস অফ অকাৰেন্সত কোনো যোৱাই নাই এতিয়ালে সিঙ্গাপুৰ আৰক্ষীয়ে বা কি কৰিছে কি বা তথ্য দিয়ে আমিতো গমেই নাপাওঁ তো মই ভাবো ন্যায়ালয় শেষ আশ্ৰয় আমাৰ বিশ্বাস হাইকোৰ্টত কিবা এটা ন্যায় পাম আমি কমল নয়ন চৌধুৰীৰ নিচিনা অভিজ্ঞ এডভোকেট আছে আমাৰ লগত আমাৰ বিশ্বাস কিবা এটা ন্যায় আইনৰ মাজেৰেহে কিবা এটা হ'ব এইটো নহয় যে SITয়ে কিবা ন্যায় দিব পাৰিব মই নাভাবো দিব পাৰিব বুলি আমি নাভাবো অসমৰ ৰাইজে নাভাবে সেইকাৰণে জাষ্টিছ ফৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গ মানুহে আৰম্ভ কৰিছে যেনেকুৱা অভিযোগত এখন গোস্বামী অমৃত মহন্ত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে একে অভিযুক্ত ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ সেই লোকসকল তেওঁলোকক কিন্তু ইয়াতে সাদৰে নিমন্ত্ৰণ কৰি আমি সসন্মানেৰে পঠিয়াই দিয়া হ'ল তেওঁলোকক গ্ৰেপ্তাৰ কৰা উচিত নাছিল নেকি কি ভাবে গোটেই কেইজন হ'ল অসমীয়া অসমৰ এজন খালি প্ৰবাসী বিদেশী মানে তেওঁ ছিংগাপুৰৰ চিটিজেন এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনালোকে গৈ তেওঁলোকৰ পৰিয়ালক হেঁচা দিয়ক এই পৰিয়ালক হেঁচা দিব যে ক'লে যদি কোনোবাই ঘৰটো ভাঙি দিলে হয় খঙত আইন হাতত তুলি যদি ল'লে হয় মুখ্যমন্ত্ৰী চৰকাৰে নিজে আনিব লাগে তেওঁলোকক আৰু আনাৰ হেণ্ডকাপ শ্যামকানু মহন্তক যেনেকে হেণ্ডকাপ লগাইছে এইবিলাককো হেণ্ডকাপ লগাব লাগিছিলে লগাই আনিব লাগিছিল কিন্তু তেওঁলোকক VIP ট্ৰিটমেণ্ট দিয়া হ'ল কিয় ইয়াতে আপোনাৰ অভিমন্যু তালুকদাৰ বোলা এজন আছে তেওঁৰ এটা NGO আছে তেওঁ স্মাইল NGO মই ক'ব নালাগে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া গোটেইখিনি কথা কৈছে ইয়াৰ আগতে তেওঁ জড়িত য'ত আপোনাৰ কোনোবা বৰঠাকুৰ বুলি এজন আছে এই যে IPLৰ বৰঠাকুৰ তেখেত আছে মুখ্যমন্ত্ৰী জড়িত হৈ আছে এইটো নাম হৈ আছে মুঠতে এটা কথা ঠিক যে ওভাৰঅল গোটেই বস্তুটো আহি পেলাই এজন মানুহৰ গাতে লাগে আৰু তেওঁ এতিয়া সবকে বচাব বিচাৰিব যোনে সবেই জানে গৈ থৈ পেলাই বল ইজ ইন হিজ কোৰ্ট চেকাটো তেওঁৰ গাতে লাগে আহি পেলাই